অসমবাসীৰ বাবে এটা অত্যন্ত আনন্দ আৰু গৌৰৱৰ দিন। যোৱা 20 ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ শুভ উদ্বোধন কৰিছিল। আজি 22 তাৰিখ, আজি এই বিমানবন্দৰটো কাৰ্যক্ৰম কৰা হ'ল। আকাশা বিমান বা আকাশা যি আমি ফ্লাইট, আকাশাৰ এখন বিমান আজি মুম্বাইৰ পৰা নতুন টাৰ্মিনেললৈকে আহিল আৰু ইয়াৰ পৰা খন্তেক সময় পিছতে বিমানখন মুম্বাইলৈকে উৰা মাৰিব। লাহে লাহে ইয়াতে বাকী বিমান সেৱাবিলাকো নতুন টাৰ্মিনেললৈকে ট্ৰান্সফাৰ হ'ব। তেওঁলোকে মোক কোৱা মতে এমাহ 40 দিনৰ ভিতৰত কমপ্লিটলি আমি নতুন টাৰ্মিনেললৈকে আহিব পাৰিম। এই বিমানবন্দৰটোৰ বিশেষত্বৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। কপৌ ফুলৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। 140 মেট্ৰিক টন ভলুকা বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে। কাজিৰঙা এখন প্ৰাকৃতিক কাজিৰঙাখন বিমানবন্দৰৰ ভিতৰলৈকে লৈ অহাৰ চেষ্টা কৰা হৈছে আৰু চেকিঙৰ পৰা আৰম্ভ কৰি টেকনলজি সম্পূৰ্ণ ব্যৱহাৰ কৰা হৈছে, যাতে কোনো অসুবিধা নহয়। পৰৱৰ্তী পৰ্যায়ত ইয়াত 2খন নতুন হোটেল আহিব। এয়াৰপৰ্ট যিবিলাক বিমান আহে তাৰ ৰিপেয়াৰিং আৰু মেইনটেনেন্স MRO ইয়াতে অপেনিং হ'ব আৰু আমাৰ পাইলট ট্ৰেইনিং একাডেমি এখনো ইয়াত আৰম্ভ হ'ব। আমাৰ ইয়াতে গুৱাহাটী বিমানবন্দৰৰ লগতে কেইবাটাও আৰু কাম হ'ব গৈ আছে। এই বিমানবন্দৰখনক সামৰি মই আকৌ এবাৰ অসমবাসী আৰু উত্তৰ পূৰ্বৰ ৰাজ্যক এই বিমানবন্দৰটোৰ কাৰণে বহুত বহুত অভিনন্দন জনাইছোঁ। ইণ্টাৰনেশ্যনেল ফ্লাইটটো আমাৰতো ভূটানৰ যিখন ফ্লাইট সেইখনতো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব, কিন্তু নতুন ইণ্টাৰনেশ্যনেল ফ্লাইট আহিবৰ কাৰণে কোনোবা ফ্লাইট কোম্পানীয়ে আগ্ৰহ প্ৰকাশ কৰিব লাগিব, আমিও চেষ্টা কৰিম। Today, the Lokpriya Gopinath Bordoloi International Airport has been operationalized. This airport was inaugurated by Honorable Prime Minister on 28 December 2025. Exactly after 2 months, the entire terminal building has been operationalized. I'd like to thank Adani Aviation for this achievement, as well as I'd like to congratulate people of Assam for this great achievement. This is a unique terminal.